নমস্কাৰ জিআৰ টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আপোনালোকৰ ৰাতিপুৱাই এটা ভাল খবৰ আহিছে অসম পুলিচৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ আহিছে আৰু আপোনালোকে নিশ্চয় থাম্বনেল চাই অনুমান কৰিব পাৰিছে অসম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4 ভেকেন্সি মুকলি কৰা হৈছে কুক বাৰবাৰ ৱাটাৰ কেৰিয়াৰ বিভিন্ন তাত ভেকেন্সি আছিলে আৰু সেই ভেকেন্সিখিনিৰ ফাইনেলি এডমিট কাৰ্ড আপোনালোকৰ ডেট আহি গ'ল আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব তেওঁ এখন নটিচ তেওঁলোকে উল্লেখ কৰিছে অসম পুলিচৰ ফালৰ পৰা আৰু তাত সকলোবিলাক তথ্য উল্লেখ কৰিছে আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হয় কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব সকলো জনাবলৈ গৈ আছো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব অসম পুলিচৰ ফালৰ পৰা যিখিনি গ্ৰেড 4 ভেকেন্সি মুকলি কৰা হৈছে কুক বাৰবাৰ আৰু থুবি ৱাটাৰ কেৰিয়াৰ বিভিন্ন ভেকেন্সি ইয়াত মুকলি কৰা হৈছিল আৰু সেই ভেকেন্সিখিনিৰ যেটো সিলেকশন প্ৰসেস হয় সিলেকশন প্ৰসেসটো অতি সোনকালে হ'বলৈ গৈ আছে তো ফ্ৰেন্ডছ আপোনালোকে এখন নটিচখন দেখিবলৈ পাইছে এইখনে আছে যোৱাকালি অহা নটিচখন আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিখিনি অসম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4 ভেকেন্সি আছিল 54 টা ভেকেন্সি আছিল আপোনালোকৰ গ্ৰেড 4 ষ্টাফৰ কাৰণে কুকৰ কাৰণে আছে 26 টা ভেকেন্সি বাৰবাৰৰ 22 টা ৱাটাৰ কেৰিয়াৰৰ 3 টা থুবিৰ কাৰণে আছে থুবি 11 টা আৰু কবলাৰৰ কাৰণে আছে 2 টা এনে ধৰণৰ বিভিন্ন ইয়াত ভেকেন্সি আপোনালোকৰ আছিল তাত গ্ৰেড 4 কাৰণে আৰু সেই ভেকেন্সিখিনিৰ যেটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকৰ 28 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ ডাউনলোড হৈ যাব আপোনালোকে যদি এপ্লাই কৰিছিল এই ভেকেন্সিখিনিত তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 28 জানুৱাৰীৰ পৰা আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেসটো আপোনালোকৰ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ আপোনালোকৰ এই সিলেকশন প্ৰসেসটো অনুষ্ঠিত হ'ব ইয়াৰ আপোনালোকৰ সিলেকশন প্ৰসেসৰ আছিল প্ৰথমে আপোনালোকৰ পিএসটি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইট আৰু চেষ্ট জোখা হ'ব আৰু টিপিটি টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ যেটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে ধৰিলক আপোনালোকে যদি কুকৰ কাৰণে এপ্লাই কৰিছে তো আপোনালোকে খানা বনাই কিনে আপোনালোকে দেখুৱাব দিব লাগিব আৰু যিখিনি বাৰবাৰৰ ভেকেন্সি আছে তাত আপোনালোকৰ হয়তো আপোনালোকে চুলি কাটি দেখুৱাই দিব লাগিব পাৰে নহয়তো আপোনালোকৰ যিখিনি চুলি কাটতে ব্যৱহাৰ হয় সামগ্ৰীসমূহ আপোনালোকৰ নামবোৰ আপোনালোকে দিব পাৰে তো এনে ধৰণৰ আপোনালোকৰ টিপিটি টেষ্ট অনুষ্ঠিত হ'ব আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আৰু যদি ফ্ৰেন্ডছ আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিছিল তো আপোনালোকে এতিয়া সাজু হ'ব আৰু আপোনালোকৰ সিলেকশন প্ৰসেসৰ কাৰণে তো ফ্ৰেন্ডছ এইটোৱে আছিল আপোনালোকৰ আপডেটটো আপোনালোকে নিশ্চয় আপডেটৰ বিষয়ে গম পালে যদি ফ্ৰেন্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জিআৰ টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম